হেল্ল' গুড মৰ্ণিং। আজি মই গৈছিলোঁ মোৰ স্কুলখনৰ ওচৰতে থকা খেতি পথাৰলৈ। এইবাৰ কিনো পাচলি কিনো শস্য হৈছে তাকে চাবলৈ বুলি বাইদেউসকলৰ লগত মই অকণমান খোজকাঢ়িম বুলি গৈছিলোঁ। গৈয়ে দেখা পাইছিলোঁ ধুনীয়া মাকৈ খেতি, একদম সেউজীয়া, ভাল লাগিছিল বৰ। আৰু বিভিন্ন পাচলিৰ খেতিৰে একদম ভৰপূৰ হৈ আছিল। দেখিয়ে কিবা মনটো ভাল লাগি গৈছিল মোৰ। ইমান পৰিপাটি, ইমান নিখুঁতকৈ খেতিবিলাক কৰা হৈছিল। দেখি অনুমান কৰিব পাৰিছিলোঁ খেতিয়কসকলে কিমান পৰিশ্ৰম কৰে আৰু কিমান ডেডিকেশ্যন তেওঁলোকৰ নিজৰ কামৰ প্ৰতি। আৰু খেতিবিলাক যে ইমান ধুনীয়া, সেইটো দেখি অনুমান কৰিছিলোঁ তেওঁলোকে কিমান খাটে। এইটো বন্ধাকবিৰ খেতি, ইমান পৰিপাটি পৰিষ্কাৰ, এটা এটা বন্ধাকবি যেন কিবা গোলাপ ফুলৰ নিচিনা লাগে। গ্ৰীণ ৰ'জ বেড এনেকুৱা লাগিছিল মোৰ। চায়ে আছিলোঁ বহুত সময়। এয়া চাওক কি ধুনীয়া, একদম গোলাপৰ নিচিনা। সঁচাই বহুত ভাল লগা। আমি একদম খেতিৰ মাজে মাজে সোমাই গৈছিলোঁ। এয়া কিছুমান বনৰীয়া ফুল। ইয়াতে আছে বেঙেনা খেতি, আপোনালোকক দেখুৱাম। বিলাহীৰ গছ এনেকৈ হৈ আছে, বিলাহী ধৰা নাই। তামোলৰ বাৰী, বেঙেনা খেতি ধুনীয়া হৈ আছে, বেঙেনা লাগি আছে। মই সোমাই গৈ আছোঁ, দেখুৱাম আপোনালোকক কি ধুনীয়াকৈ বেঙেনাবিলাক হৈ আছে। এয়া চাব বেঙেনা খেতি কি ধুনীয়াকৈ বেঙেনাবিলাক লাগি আছে। এইয়া আমি বজাৰত পোৱা বেঙেনাবিলাক এনেকৈ যে ধৰি থাকে এনে দেখা নাপাওঁ। খেতিত গৈ মই বহুত উৎফুল্লিত হৈছিলোঁ, চাই বৰ ভাল লাগে। এয়া চাওক কি ধুনীয়াকৈ লাগে। একদম মাটিত লাগি গৈছে, ইমান ধুনীয়াকৈ লাগিছে। আচলতে খোৱাতকৈ চায়ে বেছি ভাল লাগে। থেংক ইউ, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।